ভাবে কর্মজীবনের পাতনি মেলিছে। পাছলৈ বিদ্যালয় প্ৰাদেশিকৰণ হোৱাত প্ৰায় 30 বছৰ কাল চৰকাৰী পদত সেৱা আগবঢ়াই কালি অৰ্থাৎ 31 জানুৱাৰী 2025 তাৰিখে চৰকাৰী নীতি অনুসৰি চাকৰি জীৱনৰ পৰা এগৰাকী কৰ্তব্যপৰায়ণ কৰ্মচাৰী হিচাপে সুকলমে অৱসৰ গ্ৰহণ কৰে। সুদীৰ্ঘ 4টা দশক জুৰি কোনোজনে আনকি শাৰীৰিক অসুস্থতাকো নেওচি নিজৰ দায়িত্ব আৰু কৰ্তব্য আৰু প্ৰাত্যহিক কাম কাজ খেলাৰঙে কৰি গৈছিল। আপোনাৰ এই কৰ্মস্পৃহা, কৰ্মদক্ষতা, দায়িত্ববোধ তথা গুৰুসকলৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি আমাৰ সকলোৰে হৃদয়ত অনুৰণিত হৈ থাকিব সদায়। হে সহকৰ্মী, পত্নী পুত্ৰ বোৱাৰীৰে সমৃদ্ধ এটা পৰিয়াল পোহপালৰ দায়িত্ব বহন কৰিও আপুনি বিদ্যালয়খনকো নিজৰ আপোন ঘৰ বিবেচনা কৰি ঘাট প্ৰতিঘাট বিপদ আপদ সুখ দুখৰ মাজেৰে অতিবাহিত কৰা সেই স্মৃতিবোৰ সদায় আমাৰ অন্তৰত সজীৱ হৈ থাকিব। আজিৰ এই বিদায়ক্ষণক আপোনাৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে আনুষ্ঠানিক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ পাই আমি পৰম সন্তোষ লাভ কৰিছো। পৰম করুণাময়ে আপনার লগতে পৰিয়াল পৰিজনক সুস্বাস্থ্য আৰু সুখ সমৃদ্ধি প্ৰদান কৰক। আপোনাৰ অৱসৰী জীৱন মধুৰ হওক, এই আমাৰ কামনা। আন্তৰিকতাৰে শিক্ষক কৰ্মচাৰীবৃন্দ, বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, গাঁও বিষ্ণুপুৰ, ডাকবুঢ়া, দৰং।